নমস্কাৰ। দুদিনমান আগলৈকে আমাৰ হাতত সমস্যাৰ অন্ত নাছিলে। আমি সমস্যাৰ মাজত বুৰ গৈ আছিলোঁ আৰু সেই সমস্যাবিলাক সন্দৰ্ভত আমাৰ মাতবিলাক ফুটি আহি আছিলে, প্ৰতিবাদী সুৰত আহি আছিলে, বিভিন্ন ধৰণে আমি সেই কথাবিলাক কৈ আহি আছিলোঁ। কিন্তু যোৱা ২-৩টা দিনৰ পূৰ্বলৈকে সেই সমস্যাবিলাক আমাৰ আছিল। ২-৩টা দিন পাছত অৰ্থাৎ বৰ্তমান সময়ত সেই সমস্যাবিলাক আমাৰ মাজত নাই। আমি সেই সমস্যাবিলাক যেন পাহৰি গ'লোঁ। কেইগৰাকীমান যুৱক আৰু এগৰাকী যুৱতীক লৈ এতিয়া আমি ব্যস্ত হৈ পৰিছোঁ। সুমি বৰা, বিশাল ফুকন আদি যি ট্ৰেডাৰ আছে, সেই ট্ৰেডাৰ সম্পৰ্কীয় যিবিলাক বাতৰি আছিলে, সেই বাতৰিবিলাকে আমাৰ সকলো ধৰণৰ সমস্যাক নাইকিয়া কৰি পেলাইছে। এই মিডিয়াই কি ধৰা আমাৰ জীৱনটো কণ্ট্ৰল কৰি আছে, আমাৰ জীৱনটো আমাৰ হাতত নাই, মিডিয়াই কণ্ট্ৰল কৰি আছে, এই কথাটো আমি ইয়াৰ পৰা বুজিব পাৰিম। যি সমস্যাক লৈ আমাৰ মাজত প্ৰতিবাদ হৈছিলে, যি সমস্যাক লৈ আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ, সকলো দল সংগঠন ওলাই আহিছিলে ৰাজপথত, সেই সমস্যাক নিমিষতে নাইকিয়া কৰি দিলে। বিগত ২-৩টা দিন ধৰি সেই সমস্যাবিলাকৰ কোনো ধৰণৰ উল্লেখেই সংবাদ মাধ্যমত নাই, জনসাধাৰণৰ মাজত সেইবিলাকক লৈ কোনো ধৰণৰ চৰ্চাই নাই। বিশাল ফুকন, সুমি বৰাৰ যি ট্ৰেডিং কাণ্ড, যি ট্ৰেডিং কেলেংকাৰী, সেয়া এক ভয়ংকৰ কেলেংকাৰীৰ কাণ্ড। কিন্তু সংবাদ মাধ্যমে আমাৰ মাজত সেই বাতৰিক এনেধৰণে পৰিৱেশন কৰিছে, সেয়া এক মুখৰোচক বাতৰি হিচাপে পৰিণত হৈছে। সেই ভয়ংকৰ কেলেংকাৰীৰ কথাবোৰ এটা কথাবোৰ সংবাদ মাধ্যমে আমাৰ মাজত মুখৰোচক ৰীলৰ হিচাপত, যি আমি ৰীল চাওঁ, সেই ৰীলৰ হিচাপত আমাৰ মাজত তুলি ধৰিছে। গতিকে সংবাদ মাধ্যমে জানে জনসাধাৰণক কেনেকৈ কণ্ট্ৰল কৰিব লাগে, আৰু চৰকাৰে ইয়াতকৈ বেছিকৈ জানে জনসাধাৰণক কেনেকৈ কণ্ট্ৰল কৰিব লাগে। এনেধৰণৰ প্ৰসংগবিলাক ওলালে দেখা যায় চৰকাৰ পক্ষ হঠাৎ তেওঁলোক সক্ৰিয় হৈ উঠে। ইমান দিনে চৰকাৰ পক্ষ ক'ত আছিল? এই ট্ৰেডাৰসকলক যিবিলাক অবৈধভাৱে তেওঁলোকে ট্ৰেডিং কৰি আছিলে, জনসাধাৰণক লুটি আছিলে বুলি কৈ থকা হৈছে, সেই ট্ৰেডিং বা ট্ৰেডাৰসকলৰ সন্দৰ্ভত, জনসাধাৰণৰ যি লুণ্ঠন সন্দৰ্ভত চৰকাৰ পক্ষ ইমান দিন নীৰৱে আছিল কিয়? কিন্তু বিশাল ফুকন বা ডিবি ট্ৰেডাৰ্ছৰ যি কেলেংকাৰী, সেয়া পোহৰলৈ অহাৰ পিছতে মুখ্যমন্ত্ৰী সক্ৰিয় হৈ পৰিছে। অকল মুখ্যমন্ত্ৰী সক্ৰিয় হৈ পৰাই নহয়, বিভিন্ন এলেকাত থানাবিলাকক সক্ৰিয় কৰাই দিয়া হৈছে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে বিত্তীয় প্ৰতিষ্ঠানৰ লগত জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত সাংবাদিকসকলৰ আগত মন্তব্য প্ৰকাশ কৰিবলৈ গৈ এটা ইণ্টাৰেষ্টিং কথা কৈছে, অৰ্থাৎ তেওঁ এটা সংখ্যা প্ৰকাশ কৰিছে যে এই ট্ৰেডিঙৰ যি বিত্তীয় লেনদেন, এই লেনদেনৰ দুৰ্নীতি সন্দৰ্ভত এটা বৃহৎ সংখ্যক লোক আমি ইতিমধ্যে এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ। জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাইজক কৈছোঁ যে ট্ৰেডিংটো কমপ্লিট ইলিগেল। কোনো মানুহৰ হাততে এনেকুৱা যাদু নাই যে যোনে 30%, 25% ইণ্টাৰেষ্ট দিব পাৰে। এয়াই হৈছে আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ ক্ৰেডিট লোৱাৰ এক ধৰণৰ কৌশল। এনেধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিষয়তে তেওঁলোকে ক্ৰেডিট লয়। কিন্তু ক্ৰেডিট কেনেকৈ ল'ব এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে? যে ট্ৰেডিঙৰ যি মাষ্টাৰ বুলি কোৱা হয়, এগৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ চিফ মিনিষ্টাৰ ফাণ্ডক তেওঁলোকে 5 লাখ টকা অনুদান দিবলৈ গৈছিলে, দান দিবলৈ গৈছিলে, আৰু সেয়া মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছিলে। মুখ্যমন্ত্ৰীয়ে সেই ট্ৰেডাৰসকলৰ ওপৰতো বিহিত ব্যৱস্থা ল'বলৈ সক্ষম হ'বনে? মুখ্যমন্ত্ৰীগৰাকীক ক্ৰেডিটজীৱী বুলি আমি কিয় ক'ব বিচাৰিছোঁ? যে ইয়াৰ পূৰ্বেও দেখা গৈছিলে, জুৱাৰ যদি ক'ৰবাত কোনোবা এটা জুৱাৰ ডাঙৰ গেং উদ্ধাৰ হয়, গ্ৰেপ্তাৰ হয়, তাৰ পিছত জুৱাৰ বিৰুদ্ধে এক ধৰণৰ অভিযান আৰম্ভ হৈ যায়, পুলিচ প্ৰশাসন সক্ৰিয় হৈ উঠে তেওঁলোক জুৱাৰ বিৰুদ্ধে, আৰু তেনেধৰণে দেখা গৈছিলে নাবালিকা বিবাহৰ ক্ষেত্ৰত দেখা গৈছিলে এক ধৰণৰ অভিযান আৰম্ভ হৈছিলে। চাৰিওফালৰ পৰা নাবালিকা বিবাহ, যি বাল্য বিবাহ হৈছিলে, সেই বাল্য বিবাহ সন্দৰ্ভত আটক কৰিবলৈ আৰম্ভ কৰি দিছে। তেনেধৰণৰ অজস্ৰ উদাহৰণ আমাৰ আছে, যে এটা ঘটনা ধৰা পৰাৰ লগে লগে বাকী গোটেই প্ৰশাসন জঁপিয়াই পৰে আৰু এফালৰ পৰা তেওঁলোকে ধৰিবলৈ আৰম্ভ কৰে। জুৱাৰ ক্ষেত্ৰতেই হওক, ড্ৰাগছৰ ক্ষেত্ৰতেই হওক, এনেধৰণৰ এক ধৰণৰ সুদ বহাই দিয়া হয় আৰু সেই এক জুৱাৰ সৃষ্টি কৰা হয় জনসাধাৰণৰ মাজত। চৰকাৰে দেখুৱাব বিচাৰে যে তেওঁলোকে অতি দক্ষতাৰে কাম কৰি আছে। এইবাৰ ট্ৰেডিং কাণ্ডৰ পিছতো এই ধৰণৰ ঘটনাই সংঘটিত হৈছে। মুখ্যমন্ত্ৰী ওলাই আহিছে, কৈছে যে ইমান সংখ্যক আমি ভুৱা বিত্তীয় প্ৰতিষ্ঠান চলোৱা বা জড়িত লোকক আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ। চৰকাৰ পক্ষই নিশ্চিতভাৱে ইয়াৰ পৰা ভাল পাইছে, কাৰণ সংবাদ মাধ্যম এইকেইদিন সম্পূৰ্ণৰূপে তেওঁলোক ব্যস্ত হৈ আছে এই সুমি বৰাক লৈ আৰু বিশাল ফুকনক লৈ। বিপৰীতে আমাৰ হাতৰ পৰা কি নাইকিয়া হৈ পৰিল? আমাৰ হাতৰ পৰা নাইকিয়া হৈ পৰিল ৰাজপথত যি প্ৰতিবাদী দল সংগঠন ওলাই আহিছিলে স্মাৰ্ট মিটাৰক লৈ, সেই প্ৰতিবাদ নাইকিয়া হৈ পৰিল। গোটেই অসমৰ পৰা এই সমস্যাটো নাইকিয়া হৈ পৰিল। যি খিলঞ্জীয়াৰ কথা কোৱা হৈছিলে, এক ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰা হৈছিলে, মিয়াৰ কথা কোৱা হৈছিলে, খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ কথা কোৱা হৈছিলে, সেই কথাবিলাক নাইকিয়া হৈ পৰিল। ইয়াৰ লগে লগে বহুত ধৰণৰ সমস্যা নাইকিয়া হৈ পৰিল এই সুমি বৰা কাণ্ডৰ পিছত। গতিকে চৰকাৰে এই বিষয়বোৰ ভাল পাই আছে আৰু এনেধৰণৰ ঘটনাবিলাক মিডিয়াত চৰ্চা হৈ থকাটো তেওঁলোকে বিচাৰে।
আমাৰ মাজৰ পৰা কেনেকৈ এইবিলাক বস্তু নাইকিয়া হৈ যায়? আমিতো দৈনন্দিন এইবিলাক সমস্যাৰ সৈতে যুঁজি আছোঁ, আমি দৈনন্দিন এইবিলাক সমস্যাৰ সৈতে আমি ভুক্তভোগী। তো আমাৰ মাজৰ পৰা কেনেকৈ নাইকিয়া হৈ যায় এই সমস্যাবিলাক? এই ভুৱা বিত্তীয় ট্ৰেডিঙৰ যি আঁৰ ইয়াৰ মাজৰ পৰা আৰু এটা ডাঙৰ বস্তু আমাৰ পৰা নাইকিয়া হৈ পৰিছে, সেয়া হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী। ভূমি ক্ৰয় কৰাৰ যি এক ঘটনা মাজুলীত সংঘটিত কৰিছিলে, প্ৰায় 18 বিঘা ভূমি ক্ৰয় কৰাৰ কথা কোৱা হৈছিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে, সেই বিষয়টো সম্পূৰ্ণৰূপে নাইকিয়া হৈ পৰিছে। অকল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি ক্ৰয়ৰ প্ৰসংগটো আছিলে, সেই প্ৰসংগটোৱে নহয়, আমাৰ মাজত আহিছিলে এটা কেগৰ প্ৰতিবেদন আহিছিলে, আৰু সেই কেগৰ প্ৰতিবেদনত এইবাৰ কেইবাটাও বিস্ফোৰক তেওঁলোকে প্ৰতিবেদনত তথ্য প্ৰকাশ পাইছে, কিন্তু সেইবিলাক সকলোবিলাক চৰ্চাৰ মাজৰ পৰা আঁতৰি গ'ল একমাত্ৰ চুমি বৰা কাণ্ডৰ বাবে। এই যি চৰকাৰখন উশাহ লৈ আছে কেৱল মাত্ৰ হিতাধিকাৰী আঁচনি সৃষ্টি কৰি, সেই হিতাধিকাৰীৰ জৰিয়তে যি চৰকাৰখনে উশাহ লৈ আছে দিনে ৰাতিয়ে, তেওঁলোকে প্ৰশাসন চলাই আছে, চৰকাৰ চলাই আছে, সেই হিতাধিকাৰী সন্দৰ্ভতো কেগৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। কৃষি বিভাগৰো এক ভয়ংকৰ অকৰ্মণ্যতাৰ কথা, যি ভয়ংকৰ অকৰ্মণ্যতাৰ কথা কৃষি বিভাগৰ কোৱা হৈছে, কেগৰ প্ৰতিবেদনত কোৱা হৈছে। WPCৰ গুদামত 17 কোটিতকৈ অধিক যি মূল্যৰ বীজ তাতে গেলি পচি বৰবাদ হৈ আছে। এনেধৰণৰ অসংখ্য তথ্য প্ৰকাশ হৈছিলে কেগৰ প্ৰতিবেদনত, কিন্তু কেগৰ প্ৰতিবেদনৰ কোনো ধৰণৰ চৰ্চা আমাৰ মাজত নহল, একমাত্ৰ চুমি বৰাৰ এই ফ্ৰড কাণ্ডৰ কাৰণে। গতিকে আমাৰ মাজৰ পৰা কি বস্তু হেৰাই গ'ল এই কেইদিনত, সেই কথাবিলাক আমি ভাবিব লাগিব। কাৰণ চুমি বৰা আমাৰ দৈনন্দিন যি সমস্যা, দৈনন্দিন জীৱনৰ যি অংগ নহয়, আমাৰ সমস্যাবিলাকহে আমাৰ দৈনন্দিন জীৱনৰ অংগ, যিবিলাকক লৈ আমি জীয়াই আছোঁ, যিবিলাকক লৈ আমি দিন অতিবাহিত কৰি আছোঁ। গতিকে চৰকাৰক সেই পুৰণি বিষয়বিলাকক পুনৰ আমি উভতাই আনিব লাগিব আৰু এটা এটাকৈ প্ৰশ্নবিলাক কৰিব লাগিব।